এজাক বৰষুণতেই সাগৰ সদৃশ পৰিৱেশ গোলাঘাটত ৰাজপথ ঘৰ-দুৱাৰ সকলোতে কেৱল পানী আৰু পানী। গোলাঘাট নগৰৰ কোৰ্ট ৰোড বজাৰ এলেকা শান্তিপুৰ নপুৰ তপন নগৰ শ্ৰীমন্ত নগৰকে ধৰি কেইবাটাও ৱাৰ্ডত কৃত্ৰিম বান। হাহাকাৰ অৱস্থা সাধাৰণ জনতাৰ। গোলাঘাট নগৰৰ কেইবাটাও ৱাৰ্ডত প্ৰকাণ্ড নলা নৰ্দমা নিৰ্মাণ কৰিছে যদিও বিজ্ঞানসন্মতভাৱে নিৰ্মাণ নকৰাৰ ফল ভুগিছে সাধাৰণ জনতাই। খবৰ পাই স্থানীয় বিধায়িকা তথা মন্ত্ৰী অজন্তা নেওগ আৰু পৌৰসভাৰ কৰ্মকৰ্তাসকল আহি উপস্থিত হয় যদিও এতিয়াও কৃত্ৰিম বানৰ সমস্যাৰ ৰোধ কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই, যাৰ বাবে ৰাইজ ক্ষুভিত হৈ পৰা পৰিলক্ষিত হৈছে। পানী সোমাইছে, বৰষুণ দিলে পানী সোমাই, মানে সৰু বৰষুণ দিলে পানী সোমাই আৰু ভিতৰলৈকে সোমায়। ভিতৰলৈকে সোমাই। কোন জেগাত এইটো হিন্দী স্কুল চাৰিআলি নপুৰ। এনেই আগত ইয়াত ড্ৰেইন চেইন বনাইছিলে নেকি? ড্ৰেইন বনাবলৈ লৈছিলে কিন্তু বনোৱা হোৱা নাই। ভিতৰলৈকে পানী ডেইলি ৰাতিপুৱা আজি টুকি পেলাই হৈছেহে, আকৌ আহিলে আকৌ সোমালেই। মিছা অৱশ্যে বাইদেউ ক'লে নলা বনাম ক'লে, নলা নবনালে। নলাটো এই নলা বনাই কি হ'ল, খান্দিলে আহি পিনি খান্দি পিনি নলা বনাই নিদিলে। হে পানী নহয় কি হ'ব কওক? ভিতৰলৈকে পানী সোমাইছে নি? পানী ঘৰৰ ভিতৰত পানী সোমাইছে, সিঁচি আছোঁ কওক। এজাক বৰষুণ মানে এইবাৰলৈ 3বাৰ হ'ল। আজিও এনেকুৱা দোকানৰ ভিতৰত পানী সোমাইছে। 100 কোটি টকাৰ বাজেট হ'ল, বাজেট হৈ পেলাই কি হ'লনো? এই নেকি আমাৰ গোলাঘাটৰ অৱস্থা? দিনক দিনে দেখোন উন্নতিৰ জেগাত ধ্বংসহে হ'বলৈ ধৰিছে। প্ৰত্যেকটো দোকানত পানী সোমাই গৈ আছে। আমাৰ কিমান মেডিচিনো আমাৰ লছ হৈ আছে। এনেকুৱাকৈ কিমান দিন চলিব আৰু? আগততো এনেকুৱা হোৱা নাছিলে। আজি অলপ দিন ধৰি 3বাৰকৈ পানী হৈ গ'ল। এতিয়াও চাওক কেনেকুৱা অৱস্থা হৈ আছে। আমি এতিয়ালৈকে ঘৰলৈ যাবলৈ পৰা নাই। নলা নৰ্দমা নতুনকৈ বনাই পেলাই কিনো আমাৰ লাভটো হ'ল? একোতো লাভেই হোৱা নাই, ওলোটা লোকচানে হৈছে। পইচাখিনি পানীত গৈছে দেখোন আপোনালোকৰ। চৰকাৰে কি কৰিছেনো?